নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আজি গৰু বিহু, গতিকে আজি গৰু বিহু উপলক্ষেও আপোনাকে মই এইটো ডেডিকেট কৰিছোঁ এপিছ'ডটো। আৰু মই আশাবাদী যে ইতিমধ্যে চাগে আপুনি আমাৰ বাকী ছাবস্ক্ৰাইবাৰবিলাকৰ লগতো আপুনিও ছাবস্ক্ৰাইবাৰ হৈছেহি, কাৰণ মই জনামতে আপোনাৰ গ্ৰুপে মোৰ এইখন ৰেগুলাৰলি ৱাচ কৰি আছে মই কি কৰোঁ নকৰোঁ। গতিকে আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই, বাকীবিলাকতো মই ডেইলি ৰিকুৱেষ্ট কৰোঁ, কিন্তু আজি কৰি লওক। গতিকে গৰু বিহু আৰু গৰুৰ ৰাজনীতি, গৰু বিহুত গৰুৰ ৰাজনীতি কেনেকুৱা হ'ব কওকচোন বাৰু। তো গৰু বিহু সম্পৰ্কে মই বিশ্লেষণ দিবলৈ নাই, কাৰণ আমি জানো সৰুতে আমি কি পঢ়িছোঁ। আমাৰ যে হেৰি আহিছিলে, এটা এছে ৰাইটিং আহিছিলে নহয়, কাউ দি কাউ। তো গৰু আমি কি জানো, চাৰিঠেঙীয়া প্ৰাণী, গৃহপালিত জন্তু। আৰু চাইণ্টিফিকেলি যদি আপুনি চাব বিচাৰে, আমিও কিন্তু গৰুৱেই হয়। আমিও গৃহপালিত নহয় নেকি? যদি নহয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ লিখিব। আমি গৃহপালিত হয়তো। আমি পিছত গৈ জন্তু নহয় যাওঁ, যেতিয়া আমাৰ মা দেউতা বৃদ্ধ হৈ যায়, বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিওঁ, যেতিয়া আমি জুলুম কৰোঁ। আজিৰ এপিছ'ড আপোনাৰ কাৰণে, কাৰণ দেখা গৈছে যোৱা 12টা বছৰ মানে গৰু এনেকুৱা এটা প্ৰাণী, তাক লৈ মানে বঢ়িয়া মানে আপোনালোকে নেৰেটিভছ ক্ৰিয়েট কৰিছে আৰু গৰুৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰি আছে। ইণ্ডিয়া পাকিস্তানটো আছেই, মুছলমান সেইবিলাক আছে, গৰুক বাদ দিব নোৱাৰিব। কাৰণ যদি আপুনি ইণ্ডিয়া পাকিস্তান আৰু গৰুক মাইনাছ কৰি দিয়ে, তেতিয়াহ'লে কালিৰ পৰা কিন্তু বিজেপিৰ যি দোকান আছে নহয়, চব বন্ধ হৈ যাব। আৰু আমাৰ নতুন মানে ভাৰতীয় যি নৱবৰ্ষ, তাত আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ, ভিউৱাৰ্ছ বা গোটেই অসমবাসীক মই স্বাগতম জনাইছোঁ। তো এই অনুৰোধ মানে কৰি আছোঁ আপোনাৰ কাৰণে, কিন্তু একচুৱেলি বহুতে জানিব বিচাৰিছে যে মোৰ যে বেলেগ অল ইণ্ডিয়া লেভেলত যি ফলোৱাৰ্ছবিলাক আছে, তেওঁলোকে জানিব বিচাৰিছে এটা বস্তু। কাৰণ অসম আন্দোলনৰ এটা ইতিহাস আছে, কম বেছি মোটামুটি ভাৰতীয় মানুহবিলাকে জানে। আৰু মই আৰু কৰিব লগা আছিলে লাষ্ট এপিছ'ডত আপোনাৰ এই জালিয়ানাবাগ যোনটো মেছাকাৰ, তাৰ ওপৰত। এতিয়া আপোনালোকে গৰুৰ ৰাজনীতি কৰি এনেকুৱা এটা অৱস্থা কৰিছে নহয়, মই যদি জালিয়ানাবাগৰ ওপৰত কথা পাতোঁ, মানুহে পচন্দ নকৰিব। আৰু নতুন প্ৰজন্মত এনেকুৱা যে জালিয়ানাবাগ কি, আমিতো এই শ্বাহিনবাগৰ কথাই জানো, য'ত নেকি কা আন্দোলন হৈছিলে। সেইটোৱে, তাত জবৰদস্ত কা আন্দোলন হৈছিলে আৰু আমি ইয়াত চৰকাৰৰ ভৰি চেলিকিছিলোঁ আৰু চান্সত ডেন্স মাৰি পাৰ্টিত সোমাই গ'লোঁ। সেইটোৱে। গতিকে সেইটো বাদ দিলোঁ মই। এতিয়া আপোনালোকে এই ভিডিঅ' খুব দীঘলীয়া নহয়, চুটি ভিডিঅ'। গৰুৰ ওপৰত কিন্তু স্বামী বিবেকানন্দৰ কিবা এটা নেৰেটিভছ আছে, আৰু এইটো আপোনালোকে ভিডিঅ' শেষলৈকে অনুগ্ৰহ কৰি শুনিব। এতিয়া যে আমি কওঁ যে দুহাল গৰু আছেনে? মইতো তেনেকৈ দেখা নাই। আপোনালোকে চাগে আমুল তাজা খায়। তো মই গো মিল্কখন খাওঁ, য'ত গৌ লিখাই আছে আৰু আমুল চামুল নাই, য'ত মানে গৌ মাতাৰ ফটো এটা আছে। তো মোৰ ঘৰততো আপোনালোকৰ নিচিনা একেই দুৰ্দশা। মোৰতো হেৰি নাই, দুহাল কেলে, এহাল গৰুৱে নাইকিয়া। তো মই কি কৰিছোঁ, ৰাতিপুৱা গা চা ধুই এই যে গো মিল্কখন আছে নহয়, গো মিল্কৰ ওপৰতে পানী চানী দি এইটোকে ধুলাই কৰি দিলোঁ। এতিয়া বহিৰাজ্যৰ মানুহবিলাকে সেইটো জানিব বিচাৰিছে, কাৰণ বেলেগ ষ্টেটবিলাকত এটা ইণ্টাৰপ্ৰিটেশ্যন আছে যে অসমত নেকি আগত বহিৰাজ্যৰ পৰা মানুহবিলাক আহিলে তেওঁলোক নেকি ভেড়া হৈ যায়। মানে আমাৰ এই যে ডাইনী, এই আপোনাৰ এই আজমলৰ নিচিনা ঝাৰফুক, টুক টাক কিবা কিবি যাদু টনা, সেইবিলাক নেকি অসমত বহুত আগতে আছিলে, সেইটো নতুন নহয়। তো ভেড়া হৈ যায় মানে তাৰ বিভিন্ন কাৰণ হ'ব পাৰে। এটা যদি চাইণ্টিফিকেলি আমি ভেড়া বুলি কওঁতে কি হ'বগৈ, ধৰি লওক সেই মানুহটো আহিলে, অহাৰ পিছত তাক যেনে চেনে পতাই চতাই গাঁৱৰে কোনোবা ছোৱালীক গচাই দিলে, বিয়া চিয়া পাতি দিলে আৰু ইয়াতে থাকি দিলে, আৰু ভেড়া হৈ গ'ল। সি আকৌ মানে মোটা মানুহ, পুৰুষ হ'ব পৰা নাই, আপোনাৰ নিচিনা একদম পাৱাৰফুল মানুহ হ'ব পৰা নাই, এনেকৈ থাকি গ'ল।
ভেড়া হৈ যায়, সেইটো কাৰণে নাই নি আসাম में मत जाओ, वहाँ जाने से जादू टोना होता है, वहाँ भेड़ा बन जाता है। তো জাষ্ট এটা বস্তু জানিব বিচাৰিছে, যোৱা 10টা বছৰ বিজেপিৰ যি অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ইয়াৰ পিছতো 2016ৰ পৰা 2026তো মানে 10 বছৰ পাৰ হ'ব, এই মুহূৰ্তত যদি অসমৰ মানুহে মানে কোনো পৰিৱৰ্তন নকৰে, চৰকাৰখনক বদলি কৰিব নোৱাৰে, তেতিয়াহ'লে ক'ব যে ইমান দিন কি কৈ আছিলে, জংলী বুলি কৈ আছিলে। আজিৰ দিনতো কয়, এইটো বেয়া পাবলৈ একো নাই, চব ইয়াতে দম। মই দেখিছোঁ নহয়, দিল্লীত যেতিয়া মানে পিটন খায় আমাৰ অসমীয়া ল'ৰা, একো কৰিব নোৱাৰে, পিটন চিটন খাই আহোঁতে মই চাগে ছ'চিয়েল মিডিয়াতো কাৰোবাৰ এটা পোষ্ট চাই আছিলোঁ, মই ভালকৈ শুনিব পৰা নাই, য'ত কৈ আছিলে যে মোক বিহাৰীয়ে চৰ মাৰিলে, ঠিক আছে, তেনেকৈ কিবা এটা কৈ আছিলে। তো মই অসমীয়া কিবা কিবি এটা ব্যংগাত্মক মানে কিবা কিবি কৰি আছিলে। আজিৰ দিনতো এনেকুৱা অৱস্থা। তো সঁচাকৈ অসমত মানে এই বিপ্লৱীকেইটা আছেনে নাই, সঁচাকৈ অসমৰ মানুহ সজাগ হয়নে নহয়, না গৰু হৈ গৈছে। যোৱা 10টা বছৰে এই যে মই আৰম্ভণিত ক'লোঁ যে গৰুৰ লগত আমাৰ খুব বেছি এটা ডিফাৰেঞ্চ নাই। হয়, কিছু কিছু ক্ষেত্ৰত কিন্তু গৰু আগবাঢ়িছে, যেনেকৈ ধৰি লওক আপোনাৰ তেওঁলোকৰ ট্ৰাফিক চেন্সটো খুব ভাল গৰুৰ। আমি কি কৰোঁ, সাধাৰণতে একদম ৰোডত যেতিয়া খোজকাঢ়ো নহয়, কোনো হিচাপ নিকাচ নাই, কোনো এটা গাড়ী আহিলে ইফালে একবাৰ দৌৰোঁ, সেইফালে মাজত এক্সিডেণ্ট হৈ যায়, জেং লাগি যায়। কিন্তু গৰুক চাব, তাৰ ট্ৰাফিক চেন্সটো ইমান বঢ়িয়া, সি ঠিক চেণ্টাৰত থাকে, আৰামত গৈ থাকে, খুব যেতিয়া ভিৰ দেখিব ৰখি দিয়ে। কিন্তু আমি এই কাৰবাৰটো নকৰোঁ। তো নেচাৰেলি অকল গৰু বিহু বুলি কওঁতে এই কথা বতৰাবিলাক আহিছে আৰু আহিব, আৰু ইয়াৰ প্ৰমাণ হ'ব 2026ৰ ইলেকশ্যনৰ ৰিজাল্টত। আৰু বিপ্লৱ নহয়, আৰু ডাঙৰ ডাঙৰ কথা নহয়, প্ৰমাণ হ'ব যে তেতিয়া এই আমাৰ বহিৰাজ্যৰ যিবিলাক মানে সচেতন নাগৰিক, তেওঁলোকে ক'ব, চৌধুৰী সাহেব सही में आप वहाँ से निकल के आ जाओ, सही में यहाँ का जो लोग है उसका जो दिमाग है वो गाय है, गरु है। আজি এই গৰুৰ ৰাজনীতি হৈ আছে, কিন্তু এই যে আপোনাৰ ঢোলৰ যে কাঠটো আছে নহয়, ক'ৰ পৰা আহি আছে, কঁঠাল গছৰ, ৱেষ্ট বেংগলৰ পৰা। আপোনাৰ সেই যে চামৰাটো আছে, এইটো কিহৰ চামৰা, ছাগলীৰ নেকি? ছাগলী নহয় কিন্তু, এইটো গৰুৰ চামৰা। তো গৰুক বাদ দি আপুনি চলিব নোৱাৰিব। আজি উত্তৰ প্ৰদেশ বা বেলেগবিলাকত এই গৰুৰ পৰা মানে এই যে তাহাঁতে ৰাজনীতি কৰিলে নহয়, তাহাঁতি যিবিলাক গৌশালা আছে, গৌশালাত উল্টা মৰি আছে, গৌশালাত উল্টা গৰু মৰি আছে। যেতিয়া গৌশালা তেনেকৈ নাছিলে, তেনেকৈ আয়োজন নাছিলে, গৰুক লৈ দেখিছে নাই? সাধাৰণতে চাব, এইটো হিন্দী গান চান কিবা এটা বজাই দিয়ে, এই যে ঠেলা এটাত লৈ গৈ থাকে, মানে সেইটো আচলতে বিকলাংগ এটা গৰু। এই বিকলাংগ গৰুখনকো মানে হিন্দুবিলাকে কিন্তু এৰি দিয়া নাই। কি কৰে তাহাঁতি, এইখনকো ভগৱানৰ এটা ৰূপ দি, না এইফালে ঠেং ওলাইছে, মাথা দুটা ওলাইছে, সেইটো আচলতে মানে হেণ্ডিকেপ হয়, এইটো বিকলাংগ হয়, তাক দিও আপুনি, এইটো গুৱাহাটী হওক বা অসমৰ যিকোনো চহৰত আপুনি কিন্তু এই দৃশ্যটো পাব। গৰুক দি কিন্তু ব্যৱসায় কৰি আছে। এই যে বজৰং দল, যিকেইটা খুব গৰুৰ লৈ সচেতন, গৰুৰ যিমান ধান্দা হৈ আছে জানেনে, গৰু গোটেই ধান্দাত কিন্তু সিহঁতৰ এটা মেজৰ শ্বেয়াৰ আছে। আৰু এই যে বিফ কোম্পানী আছে নহয়, মই ইয়াৰ আগতো কৈছোঁ, গতিকে আমাৰ ৰঞ্জন চৌধুৰীৰ অফিচিয়েল ইউটিউব চেনেলটো ইমিডিয়েটলি ছাবস্ক্ৰাইব কৰক, কাৰণ আমি কথা বতৰাবিলাক কৈ আছোঁ। কাৰণ নতুনকৈ কোনোবাই যদি শুনিলে লিংক নাপাব, যে তেতিয়া চাব যে হয়, মানুহজনটো আগৰ পৰাই কৈ আছে কথাবিলাক। বিফ এক্সপৰ্টিং কোম্পানীৰ পৰা ইণ্টাৰেষ্টিং হ'লগৈ, আটাইতকৈ বেছি টকাৰ ডনেশ্যন কিন্তু বিজেপিয়ে পায়। আকৌ তেওঁলোকে গৰুক লৈ ৰাজনীতি কৰি আছে। আৰু হয়, এতিয়া মই যেনেকৈ আপোনালোকক কমিটমেণ্ট দিছিলোঁ যে স্বামী বিবেকানন্দৰ লগত গৰুৰ কি সম্পৰ্ক, সেইটো মই ব্ৰিফ কৰি আছোঁ। কাৰণ সেই সম্পৰ্কে মই অসমীয়া প্ৰতিদিন কাকতত প্ৰবন্ধ লিখিছিলোঁ, আৰু সেইটোক লৈ কিছু আমাৰ হিন্দুত্ববাদী মোক চেলেঞ্জো কৰিছিলে। মই কৈছিলোঁ যে ভাই, দম আছে যদি মোৰ ওপৰত ডিফাৰ্মেশ্যন কেছ দি দে, মোৰ ওপৰত ডিফাৰ্মেশ্যন কেছ দে, লাগিলে মই হাৰি গ'লে মোৰ কিডনী হাৰ্ট যি আছে গোটেইকেইটা ওলাই দি তহঁতক কম্পেনচেট কৰি দিম, কৰ দম আছে যদি। তাত তেনেকুৱা আছিলে যে যেতিয়া মানে বেংগল মানে বৃহত্তৰ বেংগল, তেতিয়া ধৰি লওক এটা পাৰ্ট ঝাৰখণ্ড, উৰিষ্যা, বৰ ডাঙৰ এটা এৰিয়া,
তাত প্লেগ হৈছিলে, যোনটো নেকি আমাৰ এতিয়া যোনটো ক'ভিড দেখি আছে নহয়, ক'ভিডতকৈ ভয়ংকৰ। তেতিয়াও মানে হয়তো আপোনালোকে ভাবি আছে যে গো ভক্ত এতিয়া ওলাইছে, ন, গো ভক্ত তেতিয়াও আছিলে। এই প্লেগৰ এগেইনষ্টত যেতিয়া তেওঁ কাম কৰি আছিলে ভগ্নী নিবেদিতাৰ লগত, তেতিয়া কি হ'লগৈ যে এই যে গো ভক্তবিলাক আছে তেওঁলোক স্বামী বিবেকানন্দৰ ওচৰলৈ আহিছিলে। স্বামী বিবেকানন্দক কৈছে যে আপোনাৰ সহায় লাগে প্ৰভু। তো কি হ'ল বৰে না, আমি গৌ মাতাৰ সেৱা কৰিছোঁ, গৌ সেৱক হয়, ফাল্লা ফাল্লা কিবা কিবি। তেতিয়া স্বামী বিবেকানন্দ কৈছে যে তহঁতি জানো না নাই, আমাৰ যে হাজাৰ হাজাৰ লাখ লাখ মানুহ মৰি আছে প্লেগত, তহঁতি এটা কাম কৰ, আগতে সেই মানৱৰ কাৰণে, মানৱ যিখিনি মৰি আছে, গাইটো আৰু মৰা নাই, ইহঁতক ৰক্ষা কৰ, ইহঁতক সেৱা কৰ, সেৱা কৰাৰ পিছত যেতিয়া চব ঠিক ঠাক হৈ যাব তেতিয়াহ'লে তহঁতৰ গো সেৱাৰ নামত যি যি কৰিব লগা আছে কৰিম। লাষ্টত কি হ'ল জানেনে? এই একদম বুৰ্বকৰ নিচিনা চাই আছে বুলি কি হ'ল, বুজি পাইছ নাই? তেতিয়া মূৰখন হিলাইছে, মানে নাই বুজা, গৰু যেনেকৈ এনেকৈ এনেকৈ হিলাই নহয়, বুজা নাই। তেতিয়া স্বামী বিবেকানন্দ কৈছে এইটো কোটেড বস্তু, মই এনেই কিবা বনাই কোৱা নাই, এইবিলাক এয়াই নহয়। তাত কি হৈছে, তাত কৈছে স্বামী বিবেকানন্দ যে হয় তোৰতো মূৰত নেখেলিব নহয়, তোৰ মূৰততো গোবৰ আছে, গো মাতাৰ ভক্ত তেনেকুৱাই হ'ব। তো যোৱা 12টা বছৰ কিন্তু গোবৰ ভৰাই দিছে, সেই গোবৰৰ পৰা ওলাই আহক। গৰুৰ যোনটো গা ধুৱাব লাগে, গৰুৰ যোনটো ধুলাই কৰিব লাগে, সেইটো পিছত ধুলাই কৰিব। কিন্তু প্ৰত্যেকটো অসমীয়াই নিজৰ যে মূৰ আছে, নিজৰ যে ব্ৰেইন আছে নহয়, ব্ৰেইনখনক ধোৱক, চাব গোটেই অসম চেঞ্জ হৈ যাব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। লাইক কমেণ্টছৰ লগত কিন্তু প্লিজ ছাবস্ক্ৰাইব কৰিব।